নমস্কাৰ বন্ধু বান্ধৱীসকল যোৱা 15 ছেপ্টেম্বৰত হৈ যোৱা এডিআৰ গ্ৰেড 3 এক্সামত যিখিনি ইংলিছ কুৱেশ্যন আহিছিলে তাৰে আমি কেইটামান আপোনালোকক এই ভিডিঅ'ত লৈ আহিছোঁ গতিকে আপোনালোকৰ কিমান কি স্ক'ৰ হৈছে আপোনালোকে আমাক কমেণ্টৰ যোগেদি জনাব আৰু কোনটো কুৱেশ্যনৰ এনসাৰ আপোনালোকৰ ৰাইট বা এনসাৰ হৈছে সেইটো আপোনালোক কমেণ্টৰ যোগেদি আমাক জনাই যাব সো গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ প্ৰশ্নখিনিৰ ভিতৰত এনেধৰণৰ প্ৰশ্ন কিছুমান সোমাই আছিলে যে দা অপজিট ৱৰ্ড অফ ফ্ৰেণ্ডৰ অপজিট ৱৰ্ডটো কি গতিকে ইয়াৰ এনসাৰটো হৈছে আপোনালোকৰ ফই আপোনালোকে দেখা পাইছিলে আনফ্ৰেণ্ড ডিসলাইক এনেদৰে দেখা পাইছিলে গতিকে সেইবিলাক নহ'ব গতিকে এনসাৰটো হ'ব এইটো তাৰপিছতে আছিলে আপোনালোকৰ দা এণ্টনিমছ অফ চোৰৰ এণ্টনিমছ ৱৰ্ডটো কি আপোনালোকক সুধিছিলে এনসাৰটো হ'ব জয় এইটো আপোনালোকৰ নিশ্চয় কমন থাকে বহুতৰে গতিকে মনত ৰাখিব পুনৰ এবাৰ কাৰণে তাৰপিছতে আছিলে হুইচ অফ দ্য ফ্লোয়িং ৱৰ্ডছ ৰিফাৰ্ছ মাইছেল্ফ গতিকে মাইছেল্ফৰ যিটো ৰিফাৰ্ছ কৰিব সেই ৱৰ্ডটো কি তাত আছিলে উই আই এনেদৰে আছিলে গতিকে ইয়াৰ এনসাৰটো হ'ব আপোনালোকৰ আইটো গতিকে এনসাৰ আই হ'ব মাইছেল্ফৰ ৰিফাৰ্ছ ৱৰ্ডটো হ'ব আই তাৰপিছতে এটা কুৱেশ্যন আছিলে দ্য কালেক্টিভ নাউন্স অফ ডগৰ কালেক্টিভ নাউনটো কি হয় তাতে আপোনালোকে দেখা পাইছিলে গেং পেক এনেদৰে দেখা পাইছিলে বা হাৰ্ট দেখা পাইছিলে তাৰ আপোনালোকৰ এনসাৰটো হ'ব এনসাৰ পেক ডগৰ কালেক্টিভ নাউনটো হৈছে পেক নেক্সট আপোনালোকে দেখা পাইছিলে ফিছৰ কালেক্টিভ নামটো কি সুধিছিলে ইয়াতে আপোনালোকৰ স্কুল আছিলে গতিকে অপশ্যন এনসাৰ স্কুলটো আপোনালোকৰ ৰাইট এনসাৰ হ'ব ফিছৰ কালেক্টিভ নামটো হৈছে স্কুল তাৰপিছতে এটা সিমিলাৰ ৱৰ্ড সুধিছিলে সিমিলাৰ ৱৰ্ডটো সুধিছিলে আপোনালোকৰ এলিভেটেডত আপোনালোকৰ সিমিলাৰ ৱৰ্ডটো সুধিছিলে তাৰ এনসাৰটো হ'ব আপোনালোকৰ প্ৰমোটেডটো হ'ব সিমিলাৰ ৱৰ্ড অফ এলিভেটেড তাৰপিছতে এটা কুৱেশ্যন দেখা পাইছিলে হুইচ অফ দ্য ফ্লোয়িং পাংচুৱেশ্যন মাৰ্কছ ইজ কল হাইফেনৰ যিটো চিম্বল সেই চিম্বল দিয়া আছিলে কিছুমান গতিকে কোনটো হয় আপোনালোকে নিশ্চয় সকলোৱে জানে গতিকে হাইফেন যিটো দিওঁ আমি দুটা শব্দ যেতিয়া লিখোঁ শব্দৰ মাজত যেতিয়া এনেদৰে এডাল দিওঁ এডালক আমাৰ হাইফেন বুলি কোৱা হ'ব তাৰপিছতে এটা পাংচুৱেশ্যন মাৰ্কছ বিচাৰিছিলে এপ'ষ্ট্ৰফিৰ যিটো আমাৰ পাংচুৱেশ্যন মাৰ্কছ সেইটো দেখা পাইছিলে গতিকে ইয়াৰ এনসাৰটো হ'ব এনেদৰে যিটো আমি ধৰক আপোনালোকে টিচাৰ্ছ লিখোঁ বা আপোনালোকে তেনে যিবিলাক শব্দ লিখে শব্দবিলাকৰ ওপৰত যিটো কমা দিয়ে সেই কমাটো কোৱা হ'ব এপ'ষ্ট্ৰফি তাৰপিছতে এটা প্ৰশ্ন আছিলে ওৱান অফ ছাবস্ক্ৰিপশ্যন ফৰ লাইফ হিষ্টৰী ৰিটেন বাই আনাডাৰ পাৰ্চনৰ বিষয়ে লিখা সেইটো কি বুলি কোৱা হ'ব তাৰ উত্তৰটো হ'ব বায়োগ্ৰাফি গতিকে নিজৰ বিষয়ে লিখিলে অট'বায়োগ্ৰাফি হ'ব কিন্তু বেলেগৰ বিষয়ে লিখিলে কোৱা হ'ব তাক বায়োগ্ৰাফি তাৰপিছতে এনেদৰে এটা ৰিজনিঙৰ কুৱেশ্যন আমাৰ ইংলিছত সোমাই গৈছিলে তাত দেখা পাইছিলে আপোনালোকে চাৰ্কুল ইজ টু জামিট্ৰি তেন্তে পয়ট্ৰি এইটো কি হ'ব এইটো আপোনালোকৰ আছিলে গদ্য ভাষা এনেদৰে কিবা কিবি আছিলে তাৰপিছতে ইয়াতে আপোনালোকৰ যিটো এনসাৰ হ'ব এইটো হ'ব এনসাৰটো লিটাৰেচাৰ অৰ্থাৎ ভাষা পয়ট্ৰিটো ভাষাৰ পৰা আহিব তাৰপিছত এটা প্ৰশ্ন দেখা পাইছিলে হোৱাট ইজ দ্য অপজিট অফ শ্বেপৰ অপজিট ৱৰ্ডটো কি হয় ইয়াৰ এনসাৰ হৈছে আপোনালোকৰ এক্সপেনচিভ গতিকে এক্সপেনচিভ শ্বেপৰ অপজিট ৱৰ্ড হয় তাৰপিছতে আছিলে চিমিলাৰ ৱৰ্ড অফ ফিউৰিছৰ চিমিলাৰ ৱৰ্ডটো কি হয় ফিউৰিছ মানে হৈছে খঙাল বা খং কৰা তেতিয়া এনসাৰটোৰ ওপৰত নিশ্চয় এংগ্ৰি গতিকে মই ইমজি লগাই দিছোঁ দেখা পাইছে এংগ্ৰি হৈছে ফিউৰিছৰ চিমিলাৰ ৱৰ্ড তাৰপিছতে এটা কাৰেক্ট অপশ্যন বাছিবলৈ দিছে যিটো আমাৰ ফিল ইন দ্য ব্লেংকছ আছিলে ইজ ইয়ৰ ব্ৰাদাৰ ডেজ টু দ্য জিম তাতে আছিলে আপোনালোকৰ গোয়িং ৱেণ্ট এনেদৰে আছিলে গতিকে এনসাৰটো হ'ব আপোনালোকৰ গোয়িং ইজ ইয়ৰ ব্ৰাদাৰ গোয়িং টু দ্য জিম তাৰপিছতে এটা আইডেণ্টিফাই কৰিবলৈ দিছিলে ইনকাৰেক্ট স্প্লিটটো অৰ্থাৎ অশুদ্ধ যিটো শব্দ সেই শব্দটো আপোনালোকক বাছিবলৈ দিছিলে এটা আছিলে মংকি মনিকাৰ মেট্ৰেছ এণ্ড মল্টেন ইয়াৰে আপোনালোকৰ উত্তৰটো চিটো হ'ব কাৰণ মেট্ৰেছটো এইটো কাৰণে ভুল হৈছে কাৰণ ইয়াত ডাবুল টি আহিবলৈ মেট্ৰেছৰ গতিকে মেট্ৰেছটোত আপোনালোকৰ ছিংগুল টি আহিছে গতিকে আপোনালোকৰ ইনকাৰেক্ট যিটো শব্দ হ'ব সেইটো মেট্ৰেছটো হ'ব কাৰণ ইয়াত ডাবুল টি আহিব লাগিব তাৰপিছতে ফিল ইন দ্য ব্লেংকছ আছিলে হি কেন ভেৰি জাম্প অপশ্যন আছিলে হাইজেছ হাইজাৰ এনেকৈ আছিলে গতিকে আপোনালোকৰ এনসাৰটো হ'ব হাই অৰ্থাৎ হি কেন ভেৰি জাম্প ভেৰি হাই গতিকে এনসাৰটো হ'ব হাই তাৰপিছতে আছিলে হোৱাট ইজ দ্য মেইন বাই টু গেট দ্য গ্ৰীণ ছিগনেলটোৱে কি বুজায় এইটো আছিলে আপোনালোকৰ ইয়াতে আছিলে আপোনালোকৰ টু এৱে এনেকৈ আছিলে তাৰপিছতে টু গেট পাৰ্মিশ্যন গতিকে এনসাৰটো হ'ব আপোনালোকৰ টু গেট পাৰ্মিশ্যনটো অপশ্যন নম্বৰ চিত আছিলে তাৰপিছতে এটা আছিলে মিনিং অফ ইন এ নাটছেলৰ মিনিংটো কি হয় ইয়াৰ উত্তৰটো হ'ব আপোনালোকৰ ইন শ্বৰ্ট তাৰপিছতে চিননিম অফ লামেণ্ট আছিলে লামেণ্টৰ চিননিম কি হয় ইয়াৰ উত্তৰটো হ'ব মৰ্ণ নেক্সট আছিলে হি কেন ৰান ভেৰি ফাষ্ট ইয়াতে ভাৰ্বটো বিচাৰিব লাগে গতিকে এই যদি বাক্যটো চাই তেতিয়া এই বাক্যটো আপোনালোকৰ দুটা ভাৰ্ব আছে এটা এডভাৰ্ব আছে আৰু এটা আছে মেইন ভাৰ্ব গতিকে এডভাৰ্বটো হৈছে আপোনালোকৰ কেন আৰু মেইন ভাৰ্বটো হৈছে ৰান গতিকে আমাৰ অপশ্যনত ৰানটো আছিলে গতিকে এনসাৰটো সেইকাৰণে ৰানটো হ'ব তাৰপিছতে ফিল ইন দ্য ব্লেংকছ আছিলে উই
দিছ নেশ্যনেল এন্থেম এভৰি মৰ্ণিং এট স্কুল। এটা আছিলে চিং চিং চিংছ আৰু এটা কিবা আছিলে, এইটো আমি বিচাৰি পোৱা নাই এনচাৰটো কি আছিলে। গতিকে আপোনালোকৰ অপশ্যনটো হ'ব উই চিং, অপশ্যন নম্বৰ এটোৱে হ'ব। অৰ্থাৎ আপোনালোকৰ তাত অপশ্যন কি আছিলে সেইটো আপুনি চাব নিজে। ইয়াত কিন্তু এনচাৰটো হ'ব ইয়াৰ চিং উই চিং নেশ্যনেল এন্থেম এভৰি মৰ্ণিং এট স্কুল। গতিকে এনেদৰে আছিলে। চ' আমি যিমানখিনি কুৱেশ্যন পাৰিছোঁ আপোনালোকক দিবলৈ ট্ৰাই কৰিছোঁ। যদি আমি আৰু কুৱেশ্যন যদি মনত পৰি থাকে তেন্তে আপোনালোকক আমি নেক্সট ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ ট্ৰাই কৰিম। গতিকে আগৰ ভিডিঅ'বিলাকত আমি মেথছ আৰু জি কে কুৱেশ্যনখিনি আলোচনা কৰিলোঁ। গতিকে আপোনালোকে চোৱা নাই তেন্তে আপোনালোকে আমাৰ চেনেলত গৈ আপোনালোকে ভিডিঅ'বিলাক চাই ল'ব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে আৰু আগন্তুক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাবৰ কাৰণে আপোনালোকে আমাৰ চেনেলত ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে আজি ভিডিঅ'ত লাইক কৰিব বুলি আশা কৰিলোঁ। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'ত ইমানেই আছিলে। ধন্যবাদ। জয় অসম।